ওয়েলটোৰ পৰা এতিয়া তেল পানী বৈ আহিছে তেওঁলোকৰ যেটো পুখুৰী আছিল পুখুৰী হেৰি গেট ভাঙি ওলাই আহিলে ওয়াল ভাঙি আহি আমাৰ খেতি পথাৰ নষ্ট কৰিছে যথেষ্ট আমাৰ ক্ষতি সাধন কৰিছে গতিকে আমি সেই কাৰণে ক্ষতি সাধন কৰাৰ কাৰণে আমি আমাৰ ক্ষতিপূৰণ আমি পাবই লাগিব ONGCয়ে কিয় এনেকুৱা কাম কৰিছে প্ৰতিবাৰে এইবাৰে নহয় 15 চনতো আমাৰ তেনেধৰণে ওয়েল আহি পিনি পানী পেলাইছিলে গৈছিলে তেতিয়া আমাৰ ক্ষতি সাধন কৰিলে কিন্তু আমি তাৰ কোনো প্ৰত্যুত্তৰ নেপালো এপ্লিকেশন দিছিলো কিন্তু নেপালো নেপাই সেই কাৰণে এইবাৰ আমি এয়া ব্ৰেক গেট দিবলগীয়া হৈছে আমাক ক্ষতিপূৰণ লাগিব আৰু লাগিবই কিমান মানুহৰ খেতি পথাৰ নষ্ট হৈছে আমাৰ প্ৰায় 22-23 ঘৰ মানুহৰ ক্ষতি সাধন কৰিছে আৰু কেতিয়া মানে কিমান বিঘা মাটি হ'ব আমাৰ প্ৰায় ঘৰে প্ৰতি 6-7 বিঘাকৈ মানুহৰ ক্ষতি সাধন কৰিছে গোটেই তেল পানীৰে মানে ডুবাই নিছে আপোনালোকে ধান কাটিব নোৱাৰিলে আমি ধান কাটিব পৰা নাই আজি পৰ্যন্ত এতিয়া কোন মানুহে সেইখিনি তেলত ধান কাটিব পাৰিব ভৰি আমাৰ গেলি যাব নহয় জানো এনে যদি তেল আহে কিমান বছৰলৈকে এনেকুৱা বেয়া হৈ থাকে জানো আপোনালোকে আমি আগৰ 10-15 বছৰ থাকে তথাপিতো লাহে লাহে কৰো আমি আগৰ 15 চনত যেটো ওয়েল বহিছিলে হেটো অনিষ্ট সাধন কৰিছিলে আৰু আমি 5 বছৰে খেতি কৰিব পৰা নাই এবাৰ পুনৰ আমি খেতি কৰিছিলো হে আকৌ একে অৱস্থা হৈছে আমাৰ এতিয়া ONGC আপোনালোকে দাবী জনাইছে নে হেৰি কৰিব কম্পেনসেশনৰ কাৰণে আমি ONGC দাবী জনাইছো আৰু এতিয়ালৈকে আমাৰ কোনো সিদ্ধান্ত লোৱা নাই তেখেতসকলে সেই কাৰণে আমি এয়া ব্ৰেক গেট দিবলগীয়া হৈছে